নমস্কাৰ গুড মৰ্নিং চিলড্ৰেন আশা কৰিছো তোমালোকে ঘৰত কুশলে আছা টেলি ক্লাছৰ আজিৰ ক্লাছত মই তোমালোকক পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ 6 লেসন নম্বৰ 6 দ্য জয় অফ লিভিং আলোচনা কৰিব ওলাইছো তোমালোকে পাঠটো আমি আলোচনা কৰিবলৈ ওলোৱাৰ আগতে কি কৰিবা তোমালোকৰ হাতত কিতাপ বহি এখন আৰু কলমটো উলিয়াই লবা ঠিক আছে তোমালোকে বাৰু খেল খেলি ভাল পোৱা নে নিশ্চয় ভাল পোৱা খেল খেলি আমি সকলোৱে ভাল পাওঁ হয়নে খেল আমি ঘৰত খেলো আমি স্কুলত খেল খেলো হয়নে আৰু কেতিয়াবা আমি খেল কি কৰো আমি ভিতৰত খেলো আমি ইনডোৰ গেমছ বুলি কওঁ ভিতৰত খেলা খেলবোৰক আৰু আমি কি কৰো বাহিৰতো খেলো আৰু সেইবোৰ হৈছে আমাৰ আউটডোৰ গেমছ ঠিক আছে আজি আমি তোমালোকৰ লেসন নম্বৰ 6 ইংলিছৰ ষ্টাৰ্ট কৰিম তোমালোকে উলিয়াই লবা তোমালোকৰ কিতাপ চোৱা এয়া ওলাইছে তোমালোকে চোৱা তাতে স্ক্ৰিনত চোৱা স্পৰ্টছ এণ্ড গেমছ দিয়া আছে ইয়াতে বিভিন্ন ধৰণৰ তোমালোকে ছবি দেখিছা চোৱা আৰ্চাৰী বেডমিণ্টন ক্ৰিকেট বলিং বক্সিং এনেকে আছে স্কেটবোৰ্ড হকি তাৰপিছত আছে যোগা এনেকুৱা আমাৰ বহুতো খেল আছে তোমালোকে জানা তোমালোকে আকৌ স্ক্ৰিনত চোৱা এয়া কি দেখিছা হয় তোমালোকে নিশ্চয় চিনি পাইছা আমি সকলোৱে চিনি পাওঁ এওঁলোক হৈছে আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট খেলৰ কি হয় খেলুৱৈ তেওঁলোকে নিজৰ দক্ষতাৰে গোটেই বিশ্বতে এতিয়া কি কৰিছে সুনাম অৰ্জন কৰিছে চোৱাচোন ক্ৰমে কোন আছে শচীন তেণ্ডুলকাৰ আছে তাৰপিছত আছে মহেন্দ্ৰ সিং ধোনী আৰু তাৰপিছত আছে বিৰাট কোহলি আমি আটায়ে এওঁলোকক চিনি পাওঁ এয়া আৰু নেক্সট পিকচাৰটো চোৱা এয়া কোন এয়া হৈছে হয় এয়া হিমা দাস আমি সকলোৱে চিনি পাওঁ আমাৰ অসমৰ গৌৰৱ আমাৰ কি হয় আমাৰ এতিয়া ভাৰতৰ তেওঁ কি বুলি জনা যায় স্বৰ্ণ কন্যা বুলি জনা যায় দ্য গোল্ডেন গাৰ্ল হিমা দাস তেওঁ কি খেল খেলে তেওঁ হল এজনী দৌৰবিদ ঠিক আছে এয়া কি দেখিছা বাৰু এয়া কি হয় এয়া এটা হৈছে ফুটবল ঠিক আছে ফুটবল আমি সকলোৱে খেলো হয় নে নহয় আমিও সৰুতে খেলিছিলো তোমালোকেও খেলা ঠিক আছে এতিয়া চোৱা এয়া এখন ফুটবল খেল এখন ফুটবল মেটচৰ এয়া পিকচাৰ হয় চোৱা দেখিছা তোমালোকে এটা ফিল্ড তাতে কি আছে দুটা দল আছে দুটা দলৰ কি হয় তেওঁলোকে এটা বলকে লৈ পেলাই তেওঁলোকে কি কৰি আছে শট মাৰিব খুজিছে হয় নে নহয় আৰু কাষত কোন আছে অডিয়েন্স বোৰ আছে ষ্টেডিয়ামত চাই আছে বেনিফিটছ অফ গেমছ এণ্ড স্পৰ্টছ খেল ধেমালি আমাক কিয় লাগে আমি খেল খেলিলে কি হয় বাৰু চোৱা প্ৰথমতে দিছে হেল্থ মানে হল স্বাস্থ্য আমাৰ স্বাস্থ্য ভাল হয় আমি নিৰোগী হওঁ আৰু আমাৰ অংগ পতংগ আমাৰ যিখিনি হস্তচালন হয় সেইখিনি আমাৰ কি হয় আমাৰ মুভমেন্টছ খিনি ভাল হয় আমাৰ ফিজিকেল ফিটনেছটো বাঢ়ে ঠিক আছে নেক্সট আছে আমাৰ টিম ৱৰ্ক মানে কি হল যে আমাৰ দলীয় ভাৱে কৰা কাম আমি একেলগ হৈ পেলাই আমি কাম কৰিবলৈ শিকো এটা দল হিচাপে আমি কি কৰো সদায় আমাৰ দলটোক বিজয়ী কৰিবলৈ আমি দলটোক যিমান পাৰে নিজৰ চেষ্টাটো তাত ৰাখো গতিকে আমি দলীয় ভাৱে কাম কৰিবলৈ শিকো যেতিয়া আমি খেল খেলো তাৰপিছত আছে লিডাৰশ্বিপ
লিডাৰশ্বিপ মানে হ'ল নেতৃত্ববোধ। মানে তোমালোকে কি কৰা, এটা দল হৈ পেলাই যেতিয়া খেলা, দলটো কি হয়, নেতৃত্ব দিব পৰা নিজৰ এটা ক্ষমতা, আৰু সেইটো আমাৰ খেল খেলিলে বিকাশ হয়। তাৰপিছত আছে ছ'চিয়েল স্কিলছ। ছ'চিয়েল স্কিলছ মানে হৈছে যে ধৰি লোৱা ক্লাছত কোনোবা এজন ল'ৰা বা ছোৱালী খেল নেখেলে, মনে মনে থাকে, আমি যদি তেওঁলোকক নিজৰ দলত কি কৰিব পাৰো, একেলগে ল'ব পাৰো, তেওঁলোকে কি কৰিব, আমাৰ লগত কথা পতা আৰম্ভ কৰিব, তেওঁলোকেও কি হ'ব, খেল খেলিবলৈ ইণ্টাৰেষ্টেড হ'ব, তেওঁলোকে আগ্ৰহী হ'ব, আৰু তেনেকেই আমাৰ কি হয়, যিটোৱে ইজনৰ সিজনৰ লগত কথা পতা, সেইখিনি আমাৰ গুণ বৃদ্ধি হ'ব, ছ'চিয়েল স্কিলছ। তাৰপিছত আছে ডিচিপ্লিন। ডিচিপ্লিন মানেনো কি? ডিচিপ্লিন মানে হৈছে শৃংখলাবদ্ধ, আমি পৰিপাটিকৈ কাম কৰিবলৈ শিকো। আমি খেল খেলিলে কি কৰো, আমি নীতি নিয়ম মানি চলিব লাগে। আমাৰ খেলৰ কিছুমান নিয়ম থাকে, আৰু সেই নিয়মবোৰ আমি মানি চলো। গতিকে আমি খেলত কি কৰো, ডিচিপ্লিন মেইনটেইন কৰো। নেক্সট আছে আমাৰ ব্ৰেইন পাৱাৰ। ব্ৰেইন পাৱাৰ মানে হ'ল যে আমাৰ যিটো মানসিক বিকাশ, আমাৰ মানসিক বিকাশ হয়, আমাৰ বুদ্ধি চোকা হয়। আমি লুডু খেলো, চেছ খেলো, এইবোৰ খেল খেলিলে কি হয়, আমাৰ বুদ্ধি কি হয়, আৰু আমি চোকা হওঁ, হয়নে নহয়? আমাৰ ব্ৰেইনে কি কৰে, আৰু বেছি পাৱাৰ পায়। ঠিক আছে, এইখিনি আছিলে আমাৰ খেলা ধূলা কৰিলে, গেমছ এণ্ড স্পৰ্টছ খেলিলে আমাৰ কিছুমান লাভ আমি পাওঁ। ঠিক আছে, আমি এতিয়া তোমালোকৰ পাঠটোলৈ আগবাঢ়ো। Lesson number 6, The Joy of Living. Read the following. We all love games and sports. We watch them in the field, in the tracks, and in the television sports programs. There are some of the expressions that you may have heard. কৈছে যে আমি সকলোৱে গেমছ এণ্ড স্পৰ্টছ মানে খেল ক্ৰীড়া এইবিলাক আমি ভাল পাওঁ। আমি কি কৰো, যে খেল আমি ফিল্ডত দেখা পাওঁ, মানে পথাৰত খেলে বা ফিল্ডত খেলে। তাৰপিছত ট্ৰেক মানে নিৰ্দিষ্ট কিছুমান আমাৰ এটা কি কৰা যায়, ফিল্ডত আঁচ টানি দিয়া যায়, যে এইখিনিৰ ভিতৰতে আমি খেলিব লাগিব, দৌৰিব লাগিব, বা এইখিনিৰ ভিতৰতে ক্ৰিকেট খেল এখন হয়, সেইবিলাক হৈছে ট্ৰেক বুলি কোৱা হ'ব। এণ্ড ইন দ্য টেলিভিজন স্পৰ্টছ প্ৰগ্ৰেমছ, আৰু আমি কি কৰো, টিভিত যেতিয়া স্পৰ্টছৰ খেলাৰ কিছুমান প্ৰগ্ৰেমবোৰ দিয়ে, তেতিয়া আমি কি কৰো, আমি এইবিলাক খেল দেখা পাওঁ। আৰু তেতিয়া তোমালোকে মন কৰিছা নিশ্চয় যে কিছুমান খেলত আমি কি কৰো, কিছুমান টাৰ্ম, কিছুমান আমি বাক্য ব্যৱহাৰ কৰা যায়। যেনেকে চাবা, এই দিছে, with the last beat of strength, Smita ran to the finish line. তাৰমানে কি কৈছে, last beat of strength, তাৰমানে তাইৰ নিজৰ যিমান শক্তি আছে, একেবাৰে মানে অন্তিম শেষলৈকে তাই ইমান শক্তি প্ৰয়োগ কৰিছে যে তাই ফিনিশ লাইন, তাৰমানে দৌৰ খেলৰ তাই ফিনিশ লাইনলৈকে উপস্থিত হৈছে, তাই সমাপ্তি লাইনত আহিব পাৰিছে। নেক্সট আছে বি, থ্ৰ' দ্য ৰিং টু হাৰ। তাৰমানে কৈছে যে পিকচাৰটোত চোৱা, ল'ৰা এটাই কি কৰিছে, ৰিং এটা দলিয়াইছে, সেইকাৰণে কি কৈছে, থ্ৰ' মানে দলিয়াই দিয়া, থ্ৰ' দ্য ৰিং টু হাৰ। নেক্সট পিকচাৰটোত চোৱা, কি দেখিছা, এটা টেনিছ খেল, আৰু টেনিছ খেলৰ কি হৈছে, বলটো ওপৰেৰে মাৰিছে, নেটৰ ওপৰেৰে মাৰিছে, সেইকাৰণে দিছে যে she hit the ball over the net. Hit the ball মানে হ'ল বলটোক কোবাই দিছে, মানে বলটোক over the net, তাৰমানে নেটৰ ওপৰেৰে এটা মাৰি দিছে, সেইকাৰণে কৈছে যে she hit the ball over the net. এতিয়া তোমাৰ পাঠটো ইয়াতে এটা আমাৰ কি দিছে, সৰু কাহিনী এটা দিছে, আৰু কাহিনীটোৱে হৈছে আমাৰ আজি ফুটবল খেলৰ এটা ফুটবল মেটচ, আৰু ফুটবল মেটচত কি হৈছিলে, আমি যেতিয়া কাহিনীটো পঢ়ি যাম তেতিয়া আমি গম পাই যাম। ঠিক আছে, মই প্ৰথমতে এবাৰ পঢ়িছো, তোমালোকে মন দি যাবা। Read the following story about a boy named Tarun. Tarun slowly took his football boots off. He was thinking of the next day's match.
The inter-school matches were going on. Tarun's team had practiced well. He was going to make sure he played well. He would be playing for Team A against Team B of the neighboring school. He thought tomorrow's match will be the most important one for Team A. On the following day at 3 p.m., Tarun and his team went to the football ground. Team B was already there. Their players looked confident. The players of the two teams shook hands. The referee tossed a 1 rupee coin and Team B won the toss. With the kick-off by Team B, the match started. It was tougher than what Tarun had imagined. Team B knew that Tarun was the best player of Team A. The players of Team B targeted him from the beginning. They were always around him and stopped him from kicking the ball by force. He was pushed to the ground several times. The game was getting rough. In the second half, the referee had a tough time controlling Team B. Tarun thought, I must act fast to score a goal. Time is running out. If this continues, we shall lose the match. He ran very fast and reached the ball. The field was clear now. It was going to be a sure shot. But suddenly Tarun stopped. He did not kick the ball. Both the teams were surprised. Tarun saw that the referee had not noticed the goalkeeper of Team B lying injured near the goal post. Tarun signaled to the referee. The referee blew the whistle and stopped the game. Tarun's team members were angry. Why didn't Tarun kick the ball? It was going to be a sure goal. But the referee told the boys what Tarun did was quite right. Tarun's action seemed to touch the hearts of Team B. In the remaining matches, the players of Team B were polite to him. Everyone realized that the football is not only about scoring goals, there is much more to it that provides the joy of living. এইখিনি আছিলে কাহিনীটো তোমালোকক এতিয়া মই অসমীয়াতে বুজাই গৈছো তৰুণ নামৰ এটা ল'ৰা আছিলে তৰুণ হৈছে এই কাহিনীটোৰ মূল এটা character কৈছে Tarun slowly took his football boots off তৰুণে নিজৰ ফুটবলৰ জোতাযোৰ ফুটবল খেলিলে বুটছ পিন্ধে সেইযোৰ খুলিলে He was thinking of the next day's match. The inter-school matches were going on. তৰুণে জোতাযোৰ খুলি খুলি ভাবি আছিলে যে অহাকালি খেলখন কি হ'ব অহাকালি কি খেল আছিলে অহাকালি ফুটবল খেল এখন আছিলে এতিয়া কৈছে যে the inter-school match were going on. Inter-school match মানে হৈছে যে আন্তঃক্ৰীড়া খেল প্ৰতিযোগিতাবোৰ হৈ আছিলে বিদ্যালয় তাৰমানে ওচৰা ওচৰি যিমান কেইখন স্কুল আছে চুবুৰীয়া সেই স্কুল কেইখনৰ মাজত কি হৈছিলে এটা খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে Tarun's team had practiced well. তৰুণে যিটো টিমৰ লগত খেলিছিলে তেওঁলোকেও বহুত প্ৰেক্টিচ কৰিছিলে মানে খুব অভ্যাস অনুশীলন কৰিছিল ভালদৰে কৰিছিল He was going to make sure he played well আৰু হিও বহুত ৰেডি হৈ আছিলে যে
মই ভালকৈ খেলিম হেনেকে হি ভাবি থৈছিলে he would be playing for team A against team B of the neighboring school তৰুণে কোনটো টিমৰ লগত খেলি আছিল কোনটো দলৰ লগত দল A আৰু কাৰ বিৰুদ্ধে খেলি আছিলে team B of the neighboring school তাৰমানে তাহাঁতৰে কি আছিলে team A ৰে আৰু কাষৰে এখন স্কুল আছিলে তেওঁলোকে আছিল team B আৰু team A আৰু team B মাজত অহাকালি কি হ'ব এখন ফুটবল মেচ এখন হ'ব he thought tomorrow's match will be the most important one for team A তৰুণে ভাবিছিলে যে অহাকালি যিখন খেল হ'ব সেইখন বহুত দৰকাৰী বহুত গুৰুত্বপূৰ্ণ খেল হ'ব team A ৰ বাবে তাৰপিছত কি হ'ল on the following day at 3 p.m. Tarun and his team went to the football ground পিছদিনাখন তেওঁলোকে 3 বাজি দিনৰ 3 বাজি সকলোৱে টিম A আৰু তৰুণে কি কৰিলে ফুটবল গ্ৰাউণ্ড তাৰমানে ফুটবল খেলখন য'ত হ'ব তাত উপস্থিত হ'ল টিম B was already there আৰু ফিল্ডত টিম B আগৰ পৰাই তাত ৰৈ আছিলে their players looked confident টিম Bৰ খেলুৱৈসকল একদম কনফিডেন্ট হৈ আছিলে তাৰমানে তেওঁলোকে কি হৈ আছিলে যে তেওঁলোকে খেলখন জিকিব তেওঁলোকৰ মুখত সেইখিনি কি আছিলে প্ৰকাশ পাইছিলে যে তেওঁলোক এজন ভাল খেলুৱৈ the players of the two teams shook hands যেতিয়া খেল আৰম্ভ হ'ব তাৰ আগে আগে কি কৰিলে দুইটা দলৰ খেলুৱৈসকলে কি কৰিলে হেণ্ডশেক কৰিলে কৰমৰ্দন কৰিলে তোমালোকে জানানে ফুটবল খেলত এটা দলত কিমানজনকে খেলুৱৈ থাকে নিশ্চয় জানা 11 জনকৈ থাকে প্ৰতিটো দলত 11 জনকৈ খেলুৱৈ থাকে আৰু প্ৰতি গৰাকীয়ে কি কৰিলে এটা দলৰ লগত আনটো দলে কি কৰিলে শেক হেণ্ডছ কৰিলে আৰু তেওঁলোকে কি কৰিলে খেল আৰম্ভ কৰিবলৈ হাজু হ'ল The referee tossed a 1 rupee coin and team B won the toss তোমালোকে পিকচাৰত দেখিছা চাগে চোৱা তেওঁ এজন হৈছে ৰেফাৰী মানে খেলখন পৰিচালনা কৰিব তেৱে আৰু ৰেফাৰীজনে কি কৰিছে টস এটা এটকীয়া এটা পইচা লৈ পেলে তেওঁ কি কৰিছে টস কৰিছে তাৰমানে তোমালোকেও নিশ্চয় জানা ভালদৰে যে টস কৰিলে মানে কি মানে বাজি কৰিছে কইনটো ওপৰলে দলিয়াই দিছে আৰু যোনে যাৰটো জিকিব মানে যি লৈছিলে তেওঁলোকে সিদ্ধান্ত কৰিব যে তেওঁলোকে কি কৰিব ঠিক আছে ইয়াতে কি হৈছে যে টিম বি won the toss আৰু এই টছত কোনে জিকিলে বাজি টিম বি জিকিলে নেক্সট কৈছে যে with the kick off by team B the match started যিহেতু টিম বি এ টছটো জিকিছিলে সেইকাৰণে কিক অফ তাৰমানে প্ৰথমে বলটো কোনে কিক কৰিছে কিক মানে বলটো এনেকে ভৰিৰে লাত মাৰি দিছে সেইটো কিক বুলি কোৱা হয় কিক অফ বাই টিম বি খেলুৱৈ এজনে সেইটো প্ৰথমতে কৰিলে আৰু the match started তাৰমানে মেটচটো তেনেকে ষ্টাৰ্ট হৈ গ'ল it was tougher than what Tarun had imagined খেলখন তৰুণে যিদৰে ভাবিছিলে তাতকৈ আৰু কঠিন যেন লাগিছিলে সি যিখিনি অনুমান কৰি থৈছিলে যে আমিও ভালদৰে খেলিম কিন্তু খেল পথাৰতহে তৰুণে ভাবিবলৈ লৈছে যে মই যিখিনি ভাবিছিলো তাতকে হয়তো টিম বি আৰু টাফ মানে আৰু যেন সিহঁতি ভাল খেলে Team B knew that Tarun was the best player of Team A. Team B ও আকৌ জানিছিলে যে Team A আটাইতকৈ ভাল খেলুৱৈজন হৈছে Tarun. The players of Team B targeted him from the beginning. সেইকাৰণে কি হৈছিলে তেওঁলোকে এটা চাগে আঁচনি কৰি লৈছিলে যে Team B এ যে Team A তৰুণক তেওঁলোকে কি কৰিব লাগিব গোল দিয়াৰ পৰা বাধা দিব লাগিব সেইকাৰণে আৰম্ভণিৰে পৰা from the beginning টিম বি এ কি কৰিছিলে টিম এ তৰুণক বহুত এটেক কৰি আছিলে মানে টাৰ্গেট এটা কৰিছিলে যে তাক যেনে তেনে গোল দিয়াৰ পৰা বাধা দিব They were always around him and stopped him from kicking the ball by force. তেওঁ টিম বি এ কি কৰিছিলে একদম তৰুণৰ আশে পাশে দৌৰি থাকে আৰু খুব বলটো কি কৰি আছে তাক তাৰ ফাললৈ নিদিয়ে
মানে বাধা দি আছে যে কেনেকে গোলটো হি দিব নোৱাৰে he was pushed to the ground several times বাৰে বাৰে তেওঁ কি কৰি আছিলে গ্ৰাউণ্ডৰ ফাললে মানে ঠেলি দিয়ে তেনেকে কৰি আছিলে the game was getting rough গেমটো লাহে লাহে কি হৈ আছিলে আৰু মানে কঠিন হৈ আছিলে বেয়া হৈ আহিছিলে in the second half মানে প্ৰথম হাফটোত যেতিয়া 45 মিনিট হয় এটা খেল ফাৰ্ষ্ট হাফত 45 মিনিট গুচি গ'ল তাৰপিছত সেকেন্ড হাফ আৰম্ভ হ'বলৈ ধৰিলে the referee had a tough time controlling team B এবাৰ ৰেফাৰী মানে খুব কন্ট্ৰোল কৰিবলৈ তেওঁলোকক পৰিচালনা কৰিবলৈ টিম বি খুব কঠিন হৈ পৰিছিলে তৰুণ thought I must act fast to score a goal তৰুণে মনে মনে ভাবি আছিল যে মই শীঘ্ৰে এটা কাম এটা কৰিব লাগিব যাতে মই কি কৰিব পাৰো এটা গোল স্কোৰ কৰিব পাৰো যাতে মই এটা গোল দিব পাৰো time is running out সময় কিন্তু একেবাৰে নাই সময় গুছি গৈ আছে if this continues we shall lose the match এনেকেই যদি হৈ থাকে কন্টিনিউ হৈ থাকে মানে এনেকেই যদি চলি থাকে আমি নিশ্চয়কৈ আজি এই খেলখন কি কৰিম হাৰিম বুলি হি মনতে ভাবিছে he ran very fast and reached the ball হি কি কৰিলে খুব জোৰেৰে দৌৰিছে আৰু বলৰ কাষলৈ পালে গৈ বলটোৰ কাষত পালে the field was clear now এইবাৰ কিন্তু field একদম clear মানে কোনো বাধা নাছিলে একদম খালি হৈ আছিলে it was going to be a sure shot এতিয়া কি কৰিছিলে তৰুণৰ মানে খুব সুবিধা এটা আছিলে যে এইবাৰ হি কিবা প্ৰকাৰে যদি কিক কৰে তেতিয়া কি কৰিব এটা গোল দিব পাৰিব but suddenly তৰুণ stop কিন্তু কি হ'ল তৰুণে বলটো কিক কৰিব লৈও হি কি কৰি দিলে হঠাতে হি ৰৈ দিলে stop suddenly মানে হঠাতে তৰুণে কি কৰিলে ৰৈ দিলে stop he did not kick the ball কি কৰিলে হি বলটো কিক নকৰিলে both the teams were surprised তেতিয়া দুইটা দলে কি হ'ল তাক যে চাই আছে যে গোলটো হি মাৰিব আৰু বলটো কিন্তু যেতিয়া হি হঠাৎ ৰৈ দিলে দুইটা দলৰ খেলুৱৈসকলে কি কৰিলে সাৰপ্ৰাইজ মানে এটা শকড হৈ পেলে তাৰ ফালে আচৰিত হৈ পেলে চাই ৰৈ থাকিলে Tarun saw that the referee had not noticed the goalkeeper of Team B lying injured near the goal post. তৰুণে কি দেখিছিলে যে যেটো তেওঁলোকৰ বিৰোধী দলৰ গোলকিপাৰ গোল পোষ্টত যে ৰৈ আছিল তেওঁ কি কৰিছিলে তেওঁ ভৰিত দুখ পাই পেলে তাতে পৰি আছিল গোল পোষ্টৰ ওচৰত আৰু সেই কথাটো তৰুণে লক্ষ্য কৰিছিলে কিন্তু ৰেফাৰীয়ে লক্ষ্য কৰা নাছিল আৰু এজন ৰেফাৰী আছিল তেওঁ লক্ষ্য কৰা নাছিল Tarun signaled to the referee blew the whistle and stopped the game Tarun's team members were angry তৰুণে কি কৰিলে তৰুণে হাতেৰে এটা সিগনেল দিলে তেতিয়া ৰেফাৰীয়ে দেখা পালে আৰু বুজি পালে যে নিশ্চয় কিবা এটা হৈছে আৰু কি কৰিলে তেওঁ এটা হুইসেল বজাই দিলে আৰু হুইসেল বজাই দিয়াৰ লগে খেলখন ৰৈ গ'ল খেলখন স্থগিত হৈ গ'ল টিম এৰ কিন্তু খেলুৱৈসকলে তৰুণৰ ওপৰত বৰকৈ খং উঠিছে মানে এটা গোল হলে হয় কিন্তু তৰুণে সেই সুবিধাটো হাতৰ পৰা যাবলৈ দিলে Tarun's team members were angry. Why didn't Tarun kick the ball? It was going to be a sure goal. Tarunor team members খিনিৰ খং উঠিছিলে আৰু ভাবিছে যে হি কিয় বলটো কিক নকৰিলে আমিতো এটা গোল নিশ্চয়কৈ পালো হয় but the referee told the boys what Tarun did was quite right কেতিয়া ৰেফাৰী জনে কিন্তু সকলো লৰা যিমান কেটা খেলুৱৈ আছিল তেওঁলোকক ক'লে যে আসমতে তৰুণে যি কৰিছে বৰ ভাল কাম কৰিছে Tarun's actions seem to touch the hearts of team B এতিয়া তৰুণে যি কাম কৰিছিলে সেই কামটো লৈ পেলে টিম বিৰ খেলুৱৈসকলে কিন্তু কি কৰিছিলে অন্তৰে অন্তৰে টিম এৰ তৰুণক খুব ভাল পালে যে হসাকৈ তৰুণে গোলটো দিবলৈ চোৱা নাই কি কৰিছে যে এজন আঘাতপ্ৰাপ্ত মানুহ এজনকহে বচাবলৈ চাইছে In the remaining matches, the players of Team B were very polite to him.
Everyone realized that football is not only about scoring goals. There is much more to it that provides the joy of living. তেতিয়া কি হল তাৰ পিছত যেতিয়া ইহঁতে উপলব্ধি কৰিলে টিম বিয়ে যে তৰুণে বৰ ভাল কাম কৰিলে তেতিয়াৰ পৰা কি হল তেওঁ লোক টিম বিৰ সদস্যসকল যিমান আছিলে মেম্বাৰ্ছবোৰ টিম এৰ প্ৰতি কি হল দয়াশীল হল আৰু তৰুণক ভাল ভাৱেৰে নম্ৰভাৱে ব্যৱহাৰ কৰিবলৈ ললে আৰু সকলো লৰাই কি বুজি পালে যে আচলতে ফুটবল খেলটো ডাঙৰ কথা নহয় ফুটবল খেলত এটা গোল দিব পৰাটো ডাঙৰ কথা নহয় কিন্তু আচলতে যেতিয়া আমি কি কৰো কিছুমান আমি আনক সহায় কৰিব পাৰো আনক বিপদৰ পৰা ৰক্ষা কৰিব পাৰো তেতিয়া কি হয় আমাৰ মনত কিছুমান আনন্দ আহে ফূৰ্তি আহে আৰু আমি মানুহ হিচাপে জীয়াই থাকিবলৈ এই আনন্দ এই সুখৰ সময়খিনি যদি আমি লব পাৰো তেতিয়া আমাৰ জীৱনটো আৰু সুখৰ হয় তো এইখিনিয়ে আছিলে তোমালোকৰ লেসন দ্য জয় অফ লিভিং দ্য জয় অফ লিভিং মানে হৈছে যে আমি জীয়াই থকাৰ আনন্দ আমি জীয়াই থাকিবলৈ আমি যিখিনি আনন্দ পাব লাগে আমি আনন্দ লোৱা উচিত সেইখিনি হৈছে যে আমি আনকো সুখ দিব পাৰো আনকো আমি বিপদৰ পৰা সহায় কৰিব পাৰো এইখিনিয়ে আছিল তোমালোকৰ লেসনটো আশা কৰিছো তোমালোকে বুজি পাইছা আৰু তোমালোকে ৰিডিং কৰিবলৈ পাৰিবা তোমালোকে ঘৰতে থাকি থাকি কি কৰিবা কিছুমান নতুন শব্দ আছে সেইবিলাক জুটাই পেলে পঢ়িবলৈ যত্ন কৰিবা ঠিক আছে আমি কিছুমান নিউ ওয়াৰ্ডস আমি পাইছিলো আমাৰ পাঠটোত সেইখিনি আমি অলপমান জানি লওঁ আহা জয় জয় মানে হৈছে হ্যাপিনেস হ্যাপিনেস মানে হৈছে আনন্দ লিভিং লিভিং মানে হৈছে এলাইভ মানে জীৱিত বা জীয়াই থকা আমি জীয়াই থাকিবলৈ কি হয় আমাৰ কিছুমান আনন্দ লাগে সেইখিনিয়ে কৈছে the joy of living team group of players তোমালোকে দল বুলি ক'ব পাৰা next আছে neighboring very near another place তাৰ মানে কৈছে যে কাষৰ তোমালোকৰ ঠাইবোৰ তাকে আমি কি ক'ব পাৰো চুবুৰীয়া neighboring Next আছে imagined, believed to exist or to be so. তাৰ মানে কি যে আমি যে কল্পনা কৰো বা অনুমান কৰো এটোকে কৈছে imagine. অনুমান কৰা। অনুমান কৰা। Next আছে beginning, the point at which something begins. Beginning মানে হল আৰম্ভণি। আৰম্ভণি ঠিক আছে নেক্সট আছে সারপ্রাইজ সারপ্রাইজ মানে হল অ্যাস্টনিশড বা শকড সকলো লৰাই কি হৈছিলে টিম এৰ আৰু টিম বিৰ তৰুণৰ ওপৰত কি হৈছিলে সারপ্রাইজ হৈ চাই ৰৈছিলে তাৰ মানে হল যে তেওঁলোক বিস্মিত হৈ পেলে আচৰিত হৈ চাইছিলে বিস্মিত surprised ঠিক আছে এইখিনি হল তোমালোকৰ নিউ ওয়াৰ্ডস খিনি মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে তোমালোকৰ কিতাপসমূহ নিশ্চয় আগত লৈছা স্ক্ৰিনৰ আগত বহি আছা আৰু তোমালোকে কি কৰিবা মই এতিয়া তোমালোকৰ পাঠৰ কিছুমান প্ৰশ্ন উত্তৰ হেখিনি দি যাম তোমালোকে নোট কৰি যাবা প্ৰথম কোশ্চেনটো দিছে যে for which team did Tarun play তৰুণে কোনটো টিমৰ বাবে খেলিছিল তো এনসাৰটো আমি নিশ্চয় জানো হয় এনসাৰ আছিলে Tarun played for team A Tarun T-A-R-U-N Tarun played P-L-A-Y-E-D Tarun played for F-O-R for team T to ডাঙৰ হাতৰ দিবা capital letter team A Tarun played for team A. Next, আমি গৈছো number 2 question. How did team B behave with Tarun
at the beginning. Team Bৰ দলৰ সদস্যসকলে তৰুণক at the beginning মানে আৰম্ভণিতে কেনেকৈ ব্যৱহাৰ কৰিছিলে কি কৰিছিলে তেওঁলোকে জানিছিল যে তৰুণ খুব ভাল প্লেয়াৰ হেকাৰণে আৰম্ভণিৰ পৰা তৰুণক টাৰ্গেট কৰি গৈ আছিল আৰু খুব তেওঁলোকক ৰুডলি ব্যৱহাৰ কৰিছিলে হেকাৰণে আমি ইয়াতে দিব পাৰো answer Team B behaved behaved rudely rudely with Tarun তোমালোকে যেতিয়া উত্তৰ লিখিবা চাবা কিছু আধা অংশখিনি তোমালোকে প্ৰশ্নটো পোৱা হয়নে নহয় Team B behave rudely with Tarun at the beginning to মই এখিনতে তলতে লিখি দিছো BEGINNING beginning Team B behave rudely with Tarun at the beginning আমি next question to চাইছো next question to আইছে did Tarun score a goal in the match Tarune goal দিব পাৰিছিলে নে নাই তৰুণে এটা গলু দিব নোৱাৰিলে তো আমাৰ এনসাৰটো কি হ'ব no no Tarun did not score score a goal goal in the match আশা কৰিছো তোমালোকে মোৰ আখৰবোৰ ধৰিব পাৰিছা আৰু লিখি গৈ আছা No Tarun did not score a goal in the match আমি next লৈ গৈছো number 4 Why didn't Tarun kick the ball Tarune বলটো কিয় কিক মাৰা নাছিলে কাৰণ হি দেখিছিলে যে কি আছিল যে গোলকিপাৰ জন গোল পোষ্টত আঘাত পাই পেলে পৰি আছিল সেই কাৰণে হি কিক কৰা নাছিলে গটিকে আমাৰ এনসাৰটো কি হ'ব মই দিছো because because the goal goalkeeper because the goalkeeper of team B was lying was lying injured injured near near the goal post Why didn't Tarun kick the ball? Because the goalkeeper of Team B was lying injured near the goal post. Ami next question to le goisu. Question number 5. What did the referee say about Tarun's action? Referee jone Tarunor a action to কি কৈছিলে যে তৰুণে কি কাম কৰিছিলে হেইটোৰ ওপৰত ৰেফাৰী জনে কি কৈছিলে ৰেফাৰী জনে কৈছিলে যে তৰুণে যি কাম কৰিছে হেতু বহুত ভাল কাম কৰিছে ন তেতিয়া আমি লিখিম the referee referee said that Tarun's action action was quite quite right RIGHT The referee said that Tarun's action was quite right এইখিনি আমি প্ৰশ্ন উত্তৰখিনি কৰিলো তাৰ পিছত আছে আমাৰ true আৰু false
ট্ৰু মানে সঁচা আৰু ফলছ মানে মিছা এতিয়া তোমালোকে চাই যাবা ঠিক আছে Tarun was the best player of team B team B ৰ best player আছিল Tarun মই আকৌ কৈ দিছো টিম বিৰ কাৰণে তৰুণ খেলিছিলে নে নাই টিম বিৰ কাৰণে খেলা নাছিল টিম এৰ কাৰণে খেলিছিলে গতিকে ইয়াতে হ'ব TRUE true তাৰ পিছত B the match was played in the morning খেলখন ৰাতিপুৱা খেলিছিলে এটোও মিছা কাৰণ 3 PM 3 বাজিত খেলিছিলে গতিকে sorry এটো মই দিম false 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 the match was played in the morning এটো আমাৰ হ'ব কি false Next, Tarun did not kick the ball because he fell sick. Tarunor অকমান গাটো বেয়া লাগিছিলে সেইকাৰণে কি কৰিছিলে বলটো কিক কৰা নাছিলে এটা কি হ'ব এটো হ'ব false কাৰণ হেতু নাছিলে Next, the goalkeeper of team B was injured. The goalkeeper of team B তাৰমানে team B ৰ goalkeeper জন injured আঘাত পাইছিলে এইটো হে সঁচা TRUE true Tarun's opposite team, Team B, was different from the neighboring town. তাকে কৈছে যে তৰুণৰ opposite team টো এটা বেলেগ টাউনৰ পৰা আহিছিলে হেতু নহয় কাৰণ সুবুৰিয়া ওচৰৰ স্কুলৰে আছিল গতিকে এইটো হ'ব false তাৰ মানে ইয়াত গুটেই কেটা false হল মাত্ৰ number D টো হে সঁচা বাক্য সেইকাৰণে আমি লিখিছো true আমি next slide to le jam tumalukor activity number 2 yate ase I dash tomorrow morning yate tumalukor bracket or bhitorot ketaman shobdo ase shall come have come aru came ase etia tomorrow boli dise ta mane oha kali ta mane bhobishyote hobo gotike ami yate ki likhim shall come I shall 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 come COME shall come I shall come tomorrow morning number B Tarun is a good player he dash at least one goal কি কৈছে যে Tarun is a good player he at least এটা goal দিব had scored will score আৰু scored ইয়াতে will score হ'ব কাৰণ he ভাবা হৈছিলে যে হি এটা হলেও গোল দিব হেকাৰণে আমি কি কৰিম যেহেতু এটো হোৱা নাই আগলে হবহে হেকাৰণে আমি কি দিম WILL will score SCORE will score number C লৈ আমি আহো we must hurry time dash out time was running is running আৰু will running আছে ইয়াতে কি হ'ব আমি হুনকালে কৰিব লাগে কাৰণ টাইম গৈ আছে হেকানে কি হ'ব is running বৰ্তমান গৈ আছে টাইম is running RUNNING time is running out next আমি আগৰ slide তোমালোকৰ number D to le goisu number D আছে we dash the match tomorrow ইয়াতেও tomorrow আছে তাৰ মানে আমি ভৱিষ্যতে চাম হে অহাকালি চাম গতিকে হ'ব we will see the match tomorrow we will see তাৰ মানে কি হ'ব will see WILL we will see the match tomorrow Next number E ase Tarun the dash keeper lying injured কি হ'ব তৰুণে দেখা পাইছিলে যে গোলকিপাৰ জন আঘাত পাইছে he is injured so Tarun কি হ'ব saw SAW Tarun saw the goalkeeper lying injured আমি পলম নকৰাকে তোমালোকৰ next activity লৈ গৈছো তাতে আছে read the following sentences ইয়াতে কি আছে কোৱা মই পঢ়ি গৈছো চোৱা A it was going to be a sure goal B I am going to see you tomorrow ইয়াতে চোৱাচোন going to ইয়াতে going to মই underline কৰি দিছো ইয়াতে কি কৈছে যে we use going to express the future time
আমি going to কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি future time তাৰ মানে আমি ভৱিষ্যতৰ কিছুমান কথা বুজাবলে যেতিয়া আমি বাক্যটো লিখো when we write a sentence to express the future time তেতিয়া আমি কি use কৰো going to use কৰো আৰু going to ঠাইত আমি কেতিয়াবা কি কৰিব পাৰো আমি shall বা will shall shall বা will shall বা will আমি কি কৰিব পাৰো আমি ব্যৱহাৰ কৰিব পাৰো যেনেকে it will be a sure goal I shall see you tomorrow ইয়াতে তোমালোকক দিছে চোৱা now rewrite the sentences below using going to কি দিয়া আছে if this continues we shall lose the match তেতিয়া আমি কি কৰিব পাৰো আমি ইয়াতে shall to ঠাইত আমি কি ব্যৱহাৰ কৰিব লাগিব going to ব্যৱহাৰ কৰিব লাগিব সেই কাৰণে কি লিখিম if this continues মই তোমালোকক কেইটামান দেখাই দিছো if this continues NUES if this continues we কি হ'ব we মানে আমি আৰু যেহেতু I নাই আমিয়ে কি বুজাইছে এজনতকৈ বেছি বুজাইছে সো আমি ইয়াতে কোনটো verb use কৰিম are we are কি লিখিম shall ৰ ঠাইত আমি কি ব্যৱহাৰ কৰিম going to we are going to lose 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 the match we are going to lose the match if this continues we are going to lose the match next ase tomorrow's match will be the most important one eta ki ami likhibo paru tumaleke mon kori jaba tomorrow's TOMORROW tomorrow's match 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 is going will or ঠাইত আমি কি লিখিলো is going to be the most most important IMPORTANT tomorrow's match is going to be the most important next ami sao aru kitaman ase if this continues we shall lose the match yato ami shall or ঠাইত আমি কি কৰিব লাগিব going to ব্যৱহাৰ কৰিব লাগিব Tarun and his team will win the match ase te ki hobo Tarun and his his team yate Tarun and his team ase gotike hekane ami yate ki korim are likhim are going to GOING are going to win the match তোমালোকে আখৰ নিশ্চয় ধৰিব পাৰিছা Tarun and his team will to ঠাইত আমি কি লিখি দিলো are going to win the match next the referee will control the players of the match এতিয়া will or ঠাইত আমি কি লিখিম is going to তো গটিকে একদমে সহজ তোমালোকে নিজেও পাৰিবা the referee is going to TO2 is going to control 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 the the players 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 of the match MATCH the referee is going to control the players of the match তোমালোকৰ activity board আৰু তেনেকুৱা কিমান দিছে make a few more sentences using the following as examples ইয়াতে দিছে যে take off tour meaning to hoise je khuli dia he took off his shoes before entering the roomot khular agote tar juta jur hi khulile
going on মানে চলি থকা বুজাইছে our exams are going on তাৰ পিছত আছে run out we ran out of money তাৰ মানে কি হল টকা শেষ হৈ গৈছে বা কমি আহিছে সেইকাৰণে run out মানে short হোৱা বুজাইছে মানে কম হোৱা বুজাইছে ran out act fast we must act fast to avoid the danger মানে আমি বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগিব শীঘ্ৰে কিবা এটা জৰুৰী কাম এটা কৰিব লাগিব সেইকাৰণে কৈছে যে act fast fast মানে খুব সোনকালে শীঘ্ৰে touch the hearts মানে কি কৰিব অন্তৰ চুই যোৱাকে অন্তৰ জিকিব পাৰিছে তাকে দিছে যে her words touch the hearts of the audience মানে audience মানে হল যে তোমাক তুমি কোনবা এটা ভাষণ দি আছা তোমাক চাই আছে হয় না নহয় তেওঁলোকে দৰ্শক অডিয়েন্সে তোমালোকক কি পাইছে ভাল পাইছে তো তাইৰ কথাখিনি শুনি ভাল পাইছে সেইকাৰণে কৈছে যে her words touch the hearts of the audience মানে হৃদয় স্পৰ্শ কৰিছে এইবিলাক কিছুমান টাৰ্ম আমি আগলে তোমালোকে আৰু যেতিয়া ডাঙৰ হৈ আহিবা বাক্যত এনেকে ব্যৱহাৰ কৰিব পাৰিবা সো ইয়াত তোমালোকে জাস্ট ৰিডিং কৰি থৈ দিলা Next, মই তোমালোকক অহাকালি আকৌ বাকি এক্টিভিটিখিনি আৰম্ভ কৰিম গতিকে আজি যিখিনি মই তোমালোকক কৰালো সেইখিনি হয়তো তোমালোকে নিশ্চয় বুজি পাইছা আমি কালি আৰু পুনৰ আলোচনা কৰিম এবাৰ চমুকৈ আজি তোমালোকে যিখিনি মই পঢ়ালো যিখিনি আলোচনা হল ইয়াত সেইখিনি আকৌ এবাৰ চাবা ঘৰত থাকিবা তোমালোকে আৰু তোমালোকক মই কি কৰিছো হোমৱৰ্ক দিছো হোমৱৰ্কটো দিছো যে name 3 games you like তুমি ভাল পোৱা তিনিটা খেলৰ নাম লিখিবা নেক্সট আছে name 3 indoor games তাৰ মানে আমি ঘৰত থাকি যিবিলাক খেল খেলো জানা নহয় আমি কিবিলাক খেল খেলো হেবিলাকৰ নাম কিন্তু তোমালোকে ইংৰাজীত you have to write the names in English তোমালোকে ইংলিশতে এইবোৰ লিখিবা নেক্সট মই দিছো name 3 outdoor games মানে আমি ঘৰৰ বাহিৰত খেলা খেল কিছুমান তোমালোকে লিখিবা আশা কৰিছো মই তোমালোকে এইবিলাক খেল নিশ্চয় জানা তোমালোকে নিজে খেলা গতিকে তোমালোকে পঢ়িবা আৰু ভালে থাকা আজি মই মোৰ ক্লাস ইমানতে সামৰিছো ধন্যবাদ